ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 30 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি অসমীয়া মাঘ মাহৰ 16 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা প্ৰতিপদ তিথি তাৰ পিছতে শুক্লা দ্বিতীয় তিথি আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব শ্ৰৱণ নক্ষত্ৰ আজি যুগ হ'ব বৃহস্পতিপাত যুগ আজি কৰণ হ'ব ববকৰণ আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি তাৰ পিছতে কুম্ভ ৰাশি আৰম্ভ হ'ব আজি জন্মত কুম্ভ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন নেবগণ মৰণত দুখ নাই আজি সূৰ্য উদয় হ'ব 6:12 সূৰ্যাস্ত সম হ'ব 5 আজি আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছে ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিছুমান ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কাৰ্যকলাপ চলি আছে যিসকলৰ তেন্তে আজি সেই কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰিলে নিশ্চয়কৈ সফল হ'ব আজি পাৰিবাৰিক আৰু ব্যৱসায়িক সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি অৰিহণা যোগাব আপোনালোকৰ সামৰ্থ্য মানুহৰ আগত প্ৰকাশ পাব সৰু সৰু কথাবোৰত আপুনি অন্যমনস্ক হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব ভাই ভনীৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে আজি ব্যৱসায়িক ব্যৱস্থা সলনি কৰিব লাগিব ইয়াৰ ফলত কাম কৃপণ হ'ব কিছু নতুনত্ব আনিবৰ বাবে চেষ্টা কৰক নতুন টেকনলজি আপোনালোকে চিন্তা কৰক আপগ্ৰেডৰ প্ৰয়োজন আছে অতি সোনকালে ভৱিষ্যতৰ বাবে উপকাৰী চৰ্তৰ সৃষ্টি হ'ব আজি এই সময়খিনিত অতি সোনকালে ভৱিষ্যতৰ বাবে উপকাৰী চৰ্তৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বিষয়াসকলৰ সহায়ত নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বিবাহিত বা বৈবাহিক জীৱন সুখী হ'ব বুলি কৈছে অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক যিসকল তেনেকুৱা ধৰণৰ সমস্যা আছে বিশেষকৈ সমস্যাবোৰ আপোনালোকৰ পাৰিবাৰিক জীৱনত আপোনালোকৰ পৰিব পাৰে অৰ্থাৎ নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব বৰ্তমান নেতিবাচক পৰিৱেশৰ বাবে অসাৱধান হ'ব দিনটোৰ প্ৰথম ভাগত আজি হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰক বুলি কৈছে মনে কি বিচাৰে সেইখিনি আপোনালোকে কৰক বেছি আৱেগিক নহ'ব ব্যৱহাৰিক মানসিকতা ৰাখক কামৰ দক্ষতা আশা কৰাতকৈ অধিক লাভৰ সৃষ্টি কৰিব পৰিয়াল আৰু আত্মীয়ৰ বাবে উপযুক্ত সময় উলিয়াব পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমস্যাবোৰ সমাধান হ'ব আজি ধ্যান ৰাখিব লাগিব আয়ৰ কম হ'ব পাৰে আৰু খৰচ বেছি হ'ব পাৰে বুলি কৈছে ইনকাম কম হ'ব কিন্তু খৰচ পাতি বেছি হ'ব পাৰে বুলি কৈছে আৰু সেইখিনি আপোনালোকে নিজে নিয়ন্ত্ৰণত ৰাখিব লাগিব আজি আপোনালোকৰ আৰ্তজনক সহায় কৰিব লগা হ'ব পাৰে আনক বিশেষকৈ নিজৰ পাৰ্সোনেল কথাবোৰ বা নিজৰ ব্যক্তিগত কথাবোৰ আপোনালোকে নকব আজিৰ দিনটো আনক লগ পাওঁতে নিজৰ স্বাভিমানৰ যত্ন লওক বুলি কৈছে ব্যৱসায়িক কামত অলপ লেহেমীয়া হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ আয়টোৰ প্ৰভাৱ পৰিব পাৰে গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰক লেজিনেছবোৰ পৰিহাৰ কৰক বুলি কৈছে কোনো অনৈতিক কামত আগ্ৰহ নকৰিব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কামবোৰ সময়মতে সম্পূৰ্ণ নকৰাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে শান্তি আৰু সুখ কঢ়িয়াই আনিব যুৱক যুৱতীসকলে নিজৰ বন্ধুত্বৰ বিষয় হট হওক বুলি কৈছে বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ বৰ্তমান বতৰৰ সুৰক্ষা লোৱাটো গুৰুত্বপূৰ্ণ এই সময়ত স্বাস্থ্যৰ প্ৰতি কিন্তু অসাৱধান নহ'ব নিজৰ হেল্থৰ কেয়াৰ লওক বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি আজি ভাগ্য আৰু গ্ৰহৰ অৱস্থান আপোনালোকৰ অতি শুভ বুলি কৈছে সময়ৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে তাৰ বাবে কষ্ট কৰিব লাগিব আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰি আপুনি আনন্দ লাভ কৰিব বুলি কৈছে বৃষ ৰাশি জাতক জাতিকাসকলে মানসিক শান্তি লাভ কৰিব ধ্যান ৰাখক কিছুমান মানুহৰ আপোনালোকৰ প্ৰতি নেতিবাচকতাৰ চিন্তা থাকিব পাৰে বুজিব লাগিব এই সময়ত সকলোবোৰ কথা আওকাণ কৰি কেৱল নিজৰ কামত কিন্তু ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে আৰ্থিক অৱস্থা ভাল আপোনালোকে বজাই ৰাখিবলৈ খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে কমাব লাগিব যুৱক যুৱতীসকলে নেতিবাচক বন্ধুৰ পৰা বেয়া লগ সংগৰ পৰা আঁতৰি থাকিব লাগে আজি ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে আজি পৰিকল্পনাসমূহৰ বিশেষকৈ সঠিক দিশত লৈ যাবৰ বাবে চেষ্টা কৰক সেই বিষয়ে অধিক আলোচনা আৰু চিন্তা চৰ্চা কৰিব লাগিব আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব আজি দায়িত্ব বিশেষকৈ সুন্দৰভাৱে পালন কৰিব সেয়া ঘৰুৱা দায়িত্ব হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক
আজি পৰিয়ালত পাৰস্পৰিক সমন্বয় থাকিব বুলি কৈছে যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰাটো উচিত নহয় কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে সময় অনুকূল বিশেষ বন্ধু বা আত্মীয়ৰ লগত কোনো নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি কিন্তু আপুনি সচেতন হ'ব ধ্যান ৰাখিব লাগিব নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক তথ্য সমৃদ্ধ আৰু ভাল সাহিত্য পঢ়াৰ ক্ষেত্ৰত কিছু সময় অতিবাহিত কৰিলে মানসিক শান্তি লাভ কৰিব যদি কোনো পূৰ্বপুৰুষৰ বিষয় চলি আছে তেন্তে উত্তেজনাৰ বৃদ্ধি পাব পাৰে আজি দিনটো যিমান পাৰে আপোনালোকে ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ বিচাৰি উলিয়াওক বুলি কৈছে সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াওক আজি ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ৰ প্ৰতি বিশেষ এটা গুৰুত্ব দিব নোৱাৰিব পাৰে এতিয়াৰ বাবে কামৰ সম্পৰ্কীয় বা কাম সম্পৰ্কীয় নতুন কামত ব্যৱস্থা গ্ৰহণ তৎক্ষণাত নকৰিব অতিৰিক্ত কামৰ বাবে চৰকাৰী নিয়োজিত লোকে অতিৰিক্ত সময় দিব লাগিব কৰ্মৰ ক্ষেত্ৰত ঘৰখনত প্ৰেম থাকিব যৌৱনৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা থাকিব স্বাস্থ্যৰ সতৰ্কতা অৱলম্বন কৰাটো বৰ্তমান সময়ত প্ৰয়োজন আছে নিজৰ অভ্যাস আৰু ৰুটিন ভালদৰে সংগঠিত কৰি ৰাখক বুলি কৈছে ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আপোনাৰ বেছিভাগ কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব আজি দিনটো মধ্যমীয়া বুলি ক'ব পাৰি আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় আৰু দিহা পৰামৰ্শত ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি শুভ অনুষ্ঠানত কিছু লোকে অংশগ্ৰহণৰ বাবে আমন্ত্ৰণো লাভ কৰিব পাৰে বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতে সুখদায়ক সাক্ষাৎকাৰ হ'ব আলোচনা হ'ব ধ্যান ৰাখক কম আয় আৰু অধিক খৰচৰ বাবে চিন্তা হ'ব পাৰে ইনকাম কম হ'ব যদিও খৰচবোৰ আপোনালোকৰ বাঢ়ি যাব পাৰে আজি পৰিয়াল পৰিকল্পনাত বিশেষকৈ গুৰুত্ব দিব আজি পৰিকল্পনাৰ ৰূপায়ণত অসুবিধাও হ'ব পাৰে কিছু লোকৰ আজি যুৱক যুৱতীসকলে লাভৰ বাবে অৰ্থাৎ ভুল পথ লোৱাৰ পৰা বিৰত থাকিব লাগে গতিকে বেছি শৰ্টকাট নলব লাভৰ বাবে ভুল পথ নলব গতিকে ধ্যান ৰাখক নিজৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে ব্যৱসায়ীসকলে বাকি থকা ধনখিনি পাবলৈ চেষ্টা কৰিব লাগে নিশ্চিতভাৱে সফল হ'ব আজি ব্যৱসায় সম্পৰ্কীয় কাগজপত্ৰ সহি কৰাৰ আগতে পৰীক্ষা কৰাটো অৰ্থাৎ চোৱাটো আপোনালোকৰ দৰকাৰ আছে বুলি কৈছে বা গুৰুত্বপূৰ্ণ অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহায়ত কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব বৈবাহিক জীৱনৰ সম্প্ৰীতি থাকিব যদিও ঘৰখনৰ সুখ আৰু শান্তি বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান অতুলনীয় বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগে বুলি কৈছে আপুনি সামাজিক কাম কাজত বিশেষকৈ অৰিহণা যোগাব আপোনালোকৰ সামৰ্থ্যৰ প্ৰমাণ কৰাৰ সুযোগ থাকিব আজি শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিলে সকলো কাম সুন্দৰভাৱে সম্পাদন কৰিব পাৰিব ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজিবৰ বাবে চেষ্টা কৰক আজি শিশুৰ কাম কাজ আৰু সংগলৈ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে বিবাহিত লোকসকলে বৰ্তমান পৰিৱেশৰ বাবে অতি সাৱধান হওক বুলি এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰিব বৰ্তমান পৰিৱেশৰ বাবে অতি সাৱধান হ'ব লাগিব এই সময়ত ব্যৱসায়ত কিছু প্ৰত্যাহ্বানমূলক সময় আহিব নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব নিৰ্জিত লোকৰ কোনো বিষয়ৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা আঁতৰি থাকিব লাগে আজিৰ গাঁঠিৰ বিষ আৰু বায়ু বিকাৰৰ লগত জড়িত সমস্যা হ'ব পাৰে খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিলে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ আপোনালোকৰ একাগ্ৰতা থাকিব অৰ্থাৎ আত্মবিশ্বাস থাকিব বুলি কৈছে আজি গ্ৰহৰ পৰিবহণ লাভজনক হ'ব এই সময়খিনিত নিজৰ কৰ্তব্যখিনি সুন্দৰভাৱে পালন কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে আজি প্ৰেম জীৱনত কিন্তু বুজাবুজিৰ প্ৰয়োজন আছে ভুল বুজাবুজি আপোনালোকৰ হ'লে কিন্তু সম্পৰ্কত কিছু সমস্যা হ'ব পাৰে গতিকে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব সন্মান কৰক বুলি কৈছে বহুত বেছি ভাল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন আজি গহৰ পৰিবহণ লাভজনক অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত কিছু লাভজনক পৰিকল্পনা আজি দিনটোত কৰিব পাৰে যিটো তৎক্ষণাৎ কাৰ্যকৰী কৰা হ'ব পাৰে বুলি কৈছে বিশেষকৈ আজি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু সাৱধান হ'ব লাগে সিৰিয়াছনেছ লাগিব আজি আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ বেছি নকৰিব ইয়াৰ বাবে আপোনালোকৰ প্ৰতি অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে খৰচ বেছি হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় কামৰ পৰা আঁতৰি থাকক আজি ঘৰখন সংগঠিত বা সঠিক আপোনালোকৰ শৃংখলাত ৰখাৰ বাবে আপোনালোকৰ সহযোগিতা প্ৰয়োজন বুলি কৈছে আজি ব্যৱসায়িক সম্পৰ্কীয় নতুন কাম আৰম্ভ কৰাৰ বাবে অনুকূল সময় নহয় আজি আপোনালোকৰ পদ্ধতি আপোনালোকৰ সিস্টেমবোৰ কাকো আপোনালোকে শ্বেয়াৰ নকৰিব বুলি কৈছে কিবা এটা কৰিব ভাবিছে ব্যৱসায়িক ক্ষেত্ৰত নতুনত্ব আনিব ভাবিছে নতুনত্ব আনিব আপোনালোকে ট্ৰাই কৰিছে সেইখিনি ক'ব নালাগে বেলেগক সকলো কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে খোলাকৈ ক'ব নালাগে নিজৰ গোপনীয়তা অৱলম্বন কৰিবলৈ শিকক বুলি কৈছে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বিবাদৰ পৰা আঁতৰি থাকক আজি স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব ধ্যান ৰাখিব লাগিব নেতিবাচক চিন্তাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব এটা সুখদায়ক দিন যেহেতু নিজৰ ধৰণে কাম কাজখিনি সংগঠিত কৰিবৰ বাবে চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যতৰ সন্দৰ্ভত নতুন সম্ভাৱনা লাভ কৰাৰ সম্ভাৱনা আছে গতিকে কষ্ট কৰিব লাগিব কেৱল উপযুক্ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে আজি এজন শুভাকাংক্ষীৰ সহায়ত বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে উপযুক্ত ফলাফল পাব পাৰে বুলি কৈছে উপযুক্ত কঠোৰ পৰিশ্ৰমৰ আপোনালোকৰ ফল পাব বুলি কৈছে এজন শুভাকাংক্ষীৰ সহায়ত আপুনি এটা ডাঙৰ সিদ্ধান্তও ল'ব পাৰে বুলি কৈছে আজি সফল হ'বলৈ কামৰ প্ৰতি স্বাৰ্থপৰ হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে সকলোকে সুখী কৰি ৰাখিবলৈ কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে বুলি কৈছে গতিকে সকলোকে সুখী কৰি ৰখাটো বা হেপি কৰি ৰখাটো আপোনালোকৰ সম্ভৱ নহ'ব পাৰে দেখুৱাই দিয়াৰ প্ৰৱণতাই আপোনালোকৰ বাবে কিছুমান ক্ষেত্ৰত ক্ষতি কৰিব পাৰে কিছুমান ব্যক্তিৰ মনত গতিকে ধ্যান ৰাখক নিৰ্ধাৰিত ব্যৱসায় সম্পৰ্কীয় কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব বীমা আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত সফল হ'ব আজি চৰকাৰী ভ্ৰমণ হ'ব পাৰে আজি চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিব লাগে প্ৰাইভেট সেক্টৰ কাম কৰা লোকসকলে নিজৰ কামৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগে বুলি কৈছে এক্টিভ হ'ব লাগে নহ'লে বিপদত পৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত মধুৰতা থাকিব আপুনি ঘৰৰ মানুহখিনিৰ পৰা কিবা এটা ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে দিনটোৰ শেষাৰ্ধত অত্যধিক মানসিক চাপ উদ্বেগে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আত্মচিন্তা আৰু নিসংগতাত কিছু সময় কটাক বুলি কৈছে আজি নিজে ভাবক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কি পদ্ধতি অৱলম্বন কৰিলে আপুনি সফল হ'ব কিছু অকলশৰে সময় কটাক বুলি কৈছে বহুত বেছি আপোনালোকে মানসিক শান্তি পাব আৰু কিছুমান প্ৰব্লেমৰ সলিউশন পাব সমস্যাৰ সমাধান পাব বুলি কৈছে গতিকে অলপ আত্মচিন্তা কৰক আৰু নিসংগতাত কিছু সময় কটাক বহুত বেছি ভাল হ'ব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰী ৰাম সিংহ ৰাশি আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন ৰাতিপুৱাৰ সময়খিনিত বিশেষকৈ দিনটোৰ প্ৰথম ভাগত সংৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে আৰু কিছুমান আধৰুৱা কাম আজিৰ দিনটোত সম্পূৰ্ণ হ'ব পাৰে আজি আলহী গতিবিধিৰ বাবে ঘৰখনৰ এক সুখৰ পৰিৱেশৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা চলি থকা যিকোনো চিন্তাও বিশেষকৈ সমাধান হ'ব পাৰে আজি ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিভাগীয় বা চাকৰি সম্পৰ্কীয় পৰীক্ষাত সফলতা লাভ কৰাৰ উচিত সম্ভাৱনা আছে বা সেইখিনি ক্ষেত্ৰত কিবা এটা খবৰ পাব পাৰে কিবা এটা নিউজ আপোনালোকে পাব পাৰে বুলি কৈছে আৰু পঢ়া শুনাৰ ক্ষেত্ৰত জড়িত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে আজি অচিনাকি মানুহৰ লগত বেছি আপোনালোকে তৰ্কৰ লিপ্ত হ'লে সমস্যা বৃদ্ধি পাব পাৰে গতিকে আঁতৰি আহক আৰু সকলো কথা সকলো মানুহৰ আগত শ্বেয়াৰ নকৰিব আজি ব্যৱসায়িক উত্তাল পৰিস্থিতি আৰু অৰ্থনৈতিক আপোনালোকৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে খৰচ কমাব লাগিব বুলি কৈছে এই সময়ত কোনো ধৰণৰ ঋণ ল'বলৈ তৎক্ষণাৎ চেষ্টা নকৰিব ব্যৱসায়ত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে বেছি ৰিস্ক ল'লে কিন্তু ক্ষতি হ'ব পাৰে ভাবি চিন্তি ল'ব এই সময়ত লোৱাৰ সিদ্ধান্ত কিন্তু আৰম্ভণিতে সমস্যাৰ আৰু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বুলি কৈছে যাৰ বাবে আশা কৰা ধৰণৰ লাভৰ সম্ভৱ নহ'ব নিয়োজিত লোকৰ কৰ্মশৈলী উন্নত হ'ব আজি জীৱনসংগীৰ লগত সঠিক সম্প্ৰীতি বজাই ৰাখক যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক আৰু সংবাদ মাধ্যমত সময় বেছি নষ্ট নকৰিব নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু ফ'কাছ দিব লাগে বৰ্তমান সময়ত এই সময়খিনিত কিন্তু আপোনালোকক কৈছে যে কঠিন পৰীক্ষাৰ সময় কষ্টৰ প্ৰয়োজন আছে
কিন্তু আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰে আজি পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি যি নীতি নিৰ্ধাৰণ কৰিছে সেয়া লাভজনক বুলি প্ৰমাণিত হ'ব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ সদায় আপোনালোকৰ লগত থাকিব ধ্যান ৰাখক পৰিকল্পনা তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক কাৰণ বেছি চিন্তা কৰিলে কিন্তু সুযোগবোৰ পিছলি যাব পাৰে ইয়াৰ উপৰি বাহিৰৰ মানুহৰ হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত কৈছে প্ৰথমতে অলপ মনোনিৱেশ কৰি থাকিব লাগে ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব পাৰে কিন্তু ভুল বুজাবুজিৰ বাবে এটা ডাঙৰ অৰ্ডাৰ হেৰাই যাব পাৰে আজি সঠিক শৃংখলা বজাই ৰাখিবলৈ আভ্যন্তৰীণ পৰিস্থিতিটো আপোনালোকে কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে চাকৰিত অতিৰিক্ত কামৰ বুজা পৰিব পাৰে আজি বৈবাহিক জীৱনত কিছু মত পাৰ্থক্য থাকিব অৰ্থাৎ কিবা এটা তৰ্ক পেচাল হ'ব পাৰে সৰু কথা এটাক লৈ পেলাই হ'লেও গতিকে ধ্যান ৰাখিব তৰ্ক পেচাল বেছি নকৰিব সম্পৰ্কত কিছু সমস্যা আহিব পাৰে কিন্তু পৰিস্থিতিবোৰো চম্ভালিব লাগিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাগ্যৱান অনুভৱ কৰিব কিছু ক্ষেত্ৰত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনিয়মিত ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে স্বাস্থ্যৰ গতিকে ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ দক্ষতাটো প্ৰভাৱ পৰিব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বিশেষকৈ আজি সাৱধানে গাড়ী চলোৱাৰ প্ৰয়োজন আছে কাৰণ এই সময়খিনিত আপোনালোকৰ গাড়ী চলোৱা সময়ত বা আপোনালোকৰ মেচিনাৰী বস্তু ব্যৱহাৰ কৰাৰ সময়ত আঘাতৰ সম্ভাৱনা আছে গতিকে যিকোনো কাম কৰোঁতে যিকোনো আপোনালোকে গাড়ী চলাওঁতে হওক মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে হওক সাৱধান হওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি এই সময়খিনিত যদি ঘৰৰ সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত পৰিকল্পনা কৰা হয় যিসকলে কৰিছে তে সেই পৰিকল্পনা সফল হোৱাৰ সময় কিছু দিনৰ পৰা আহি থকা বাধাবোৰ বা চলি থকা বাধাবোৰ আজি কিছু পৰিমাণ হ'লেও হ্ৰাস পাব অৰ্থাৎ কমিব বুলি কৈছে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল পাবলৈ গৈ আছে আজি ল'ৰা-ছোৱালীৰ লগত গুৰুত্বপূৰ্ণ বিশেষকৈ সিদ্ধান্ত ল'ব পাৰিব ল'ৰা-ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ হওক অত্যধিক নিষেধাজ্ঞাই কিন্তু তেওঁলোকৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে তেওঁলোকক সাহস প্ৰদান কৰক কনফিডেন্স দিয়ক বুলি কৈছে খৰখেদা আৰু অসাৱধানতাৰ বাবে আজি আপোনালোকৰ কামত বিশেষকৈ কিবা এটা ভুল হ'ব পাৰে আজি যিমান পাৰে যিকোনো কামতে ধৈৰ্য আৰু শান্তি বজাই ৰাখক শান্তি পাবলৈ আধ্যাত্মিকতাৰ সহায় লওক বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক কাম-কাজ সৰ্বোচ্চ বিশেষকৈ গুৰুত্ব দিব লাগিব কৰ্মচাৰীৰ মাজত চলি থকা পাৰ্থক্য আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপতো প্ৰভাৱ পেলাব পাৰে মিডিয়া বা ফোন কল যোগে ডাঙৰ অৰ্ডাৰ পাব পাৰে গতিকে চেষ্টা কৰি থাকিব চাকৰি সলনিৰ লগত জড়িত কিছু তথ্য কিছু লোকে লাভ কৰাৰ সম্ভাৱনা আছে বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আজি যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ গুৰুত্ব আৰু সৎ হ'ব লাগে বুলি কৈছে এই সময়খিনিত আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ অভিজ্ঞ লোকৰ সংগত থাকিব ইয়াৰ পৰাও আপুনি বহু কথা জানিব পাৰিব শিকিব পাৰিব ইয়াৰ সমান্তৰালকৈ বিশেষকৈ আপোনালোকৰ সন্মানো বাঢ়িব আৰু নতুন কৃতিত্ব অৰ্জনৰ পথো প্ৰশস্ত হ'ব বুলি কৈছে এই সময়ত আপোনালোকৰ বিৰোধীসকলেও আপোনালোকৰ ব্যক্তিত্বৰ আগত আত্মসমৰ্পণ কৰিব অতিৰিক্ত খৰচৰ বাবে চিন্তিত হ'ব পাৰে আজি গতিকে খৰচ পাতিবোৰ অলপ কমাবৰ বাবে চেষ্টা কৰক ঘনিষ্ঠ ব্যক্তিৰ লগত কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে যাৰ বাবে মনটো কিছু বিচলিত হৈ থাকিব বেছি চিন্তা নকৰিব সময়ৰ লগে লগে সকলো ঠিক হৈ যাব আজি আপুনি আপোনালোকৰ ব্যৱসায় কৰাৰ পৰিৱৰ্তনৰ নীতিসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰক এই পৰিৱৰ্তন আপোনালোকৰ বাবে শুভ সুযোগ প্ৰদান কৰিব বুলি কৈছে অফিচত আপোনালোকৰ কিছু গুৰুত্বপূৰ্ণ কামৰ বুজা থাকিব যাৰ বাবে অতিৰিক্ত সময় দিব লাগিব স্বামী-স্ত্ৰীৰ মাজত চলি থকা সমস্যাবোৰ সমাধান হ'ব পাৰে আজি ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিন্তু কঁকাল বা ভৰি বিষৰ দৰে সমস্যা হ'ব পাৰে এচিডিটি সমস্যা আপোনালোকক আমনি কৰিব পাৰে খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক যদি ঔষধ পাতি কৰি আছে সময়মতে খাওক বুলি কৈছে ভাল হ'ব মাত্ৰ ৰক্তচাপ আৰু ডায়েবেটিছৰ ৰোগৰ সৈতে জড়িত যিসকল লোক আছে নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব লাগে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় তুলা ৰাশি আজি আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ বহুত বেছি ভাল দিন যিকোনো ধৰণৰ পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্যকলাপ সফল হ'ব যাৰ বাবে আপুনি মানসিক চাপৰ পৰা বহু পৰিমাণে সকাহ পাব বুলি কৈছে পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাহ সম্পৰ্কীয় সম্পৰ্ক আহিব পাৰে আজি ব্যক্তিগত ব্যস্ততাৰ মাজতো অন্যান্য কামতো মনোনিৱেশ আপোনালোকে কৰিব পাৰিব বা মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি শিশুৰ লগত বন্ধুত্বপূৰ্ণ হওক বুলি কৈছে অত্যধিক বকাবকি কৰিলে শিশুৰ হীনমন্যতাৰ সৃষ্টি হ'ব পাৰে
আজি ক্ৰয় কৰাৰ সময়ত একাউণ্টত অৰ্থাৎ আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক হেতালি খেলাৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব কিন্তু অনলাইনত কাম কৰাৰ পৰিৱৰ্তে নিজৰ দলসমূহক ব্যক্তিগতভাৱে লগ পোৱাটোৱে ভাল হ'ব বুলি কৈছে অৰ্থাৎ পোনপটীয়াভাৱে কিছুমান সিদ্ধান্ত লওক বুলি কৈছে এই সময়ত কোনো অৰ্ডাৰ বাতিল হোৱাৰ সম্ভাৱনা আছে কাৰ্যালয়ত বিষয়সকলৰ পৰা গাইডেন্স লাভ কৰিব ঘৰৰ পৰিৱেশ মধুৰ হৈ থাকিব স্মৰণীয় মুহূৰ্তবোৰত প্ৰেমিক প্ৰেমিকাসকলে আউটিং বা ডিনাৰ আদিৰ কাৰ্যসূচী অন্তৰ্ভুক্ত হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে মূৰৰ বিষ থাকিব স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে আজি অনুকূল গ্ৰহৰ অৱস্থান আছে কাৰোবাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টা ভাল হ'ব আজি আপোনালোকেও নিজৰ ভাল খবৰ লাভ কৰিব পাৰে সুবিধা পোৱাৰ লগতে উৎসাহ আৰু শক্তি অনুভৱ কৰিব আজি আপোনালোকৰ পৰিয়াল আৰু ব্যক্তিগত কামবোৰ সময়মতে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল পোৱাৰ সম্ভাৱনা আছে ডাঙৰ কথা বা ডাঙৰ অৰ্ডাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ যোগাযোগৰ উৎসসমূহ অধিক শক্তিশালী কৰক বুলি কৈছে কাৰ্যালয়টো শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আৰু সমন্বয় বজাই ৰাখক বুলি কৈছে প্ৰেমৰ সম্পৰ্কতো বিফলতা আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান অসাৰ কাৰণত শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয় বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক বৃশ্চিক ৰাশি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক ইয়াৰ ফলত আপোনালোকৰ উন্নত ফলাফল পোৱা যাব পৰিয়ালৰ কামত ব্যস্ত থাকিব ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে আপোনালোকৰ ব্যক্তিত্ব ইতিবাচক উন্নতি হ'ব বুলি কৈছে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সেই বিষয়ে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক ইয়াৰ দ্বাৰা কামত সহায়ক হ'ব পৰিয়ালৰ বিষয়ত অত্যধিক হস্তক্ষেপ আৰু বাধাৰ সৃষ্টি হ'লেও পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে যিকোনো স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব আজি ধৈৰ্য বজাই ৰাখিব লাগিব আজি আপোনালোকৰ বিশেষকৈ বিষয়সকল বা সিনিয়ৰসকলৰ পৰা উপযুক্ত সহায় নিযুত লোকসকলে উন্নত দক্ষতাৰে লাভ কৰিব বুলি কৈছে সহায় লাভ কৰিব আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ বাবে ঘৰৰ পৰিৱেশ সুষম হৈ থাকিব অসাৰ প্ৰেমত সময় নষ্ট নকৰিব স্বাস্থ্য ভাল হ'ব কিন্তু ৰক্তচাপ আদি পৰীক্ষা কৰি লওক বুলি কৈছে পাৰিবাৰিক দায়িত্ব পালনৰ বাবে আপুনি যিমান পাৰে চেষ্টা কৰিব অভিজ্ঞ লোকৰ সহায়ত অৰ্থনৈতিক আপোনালোকৰ অৱস্থাৰ উন্নতিৰ বাবে কিছু পৰিকল্পনা কৰা হ'ব পাৰে পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক সম্পৰ্কৰ কথাও আজিৰ দিনটোত আলোচনা হ'ব পাৰে আপোনালোকৰ ব্যক্তিগত বিষয়ত ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱীক হস্তক্ষেপ কৰিবলৈ নিদিব ভৱিষ্যতৰ যিকোনো সম্পৰ্কীয় পৰিকল্পনা কৰাৰ সময়ত আপোনালোকৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে এজন বন্ধু বা আত্মীয় নিজৰ প্ৰতিশ্ৰুতি অনুসৰি উভতি গ'লে আপোনালোকৰ অসুবিধা দিব পাৰে ব্যৱসায় পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময় সংবাদ মাধ্যম ছপাৰ আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে এই সময়ত দূৰৰ অঞ্চলত আপোনালোকৰ যোগাযোগ স্থাপনৰ বাবে যিমান পাৰে চেষ্টা কৰক চৰকাৰী কাম-কাজ সংগঠিত হৈ থাকিব বৈবাহিক জীৱন সুখদায়ক আৰু শৃংখলাবদ্ধ হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত মধুৰতাৰ বাবে মনটো উল্লাসিত হৈ থাকিব আঘাত বা দুৰ্ঘটনাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখক গাড়ীখন সাৱধানে চলাওক আজি বাহনখন ব্যৱহাৰ বিশেষকৈ কমকৈ কৰিলে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ধনু ৰাশি যিকোনো স্থবিৰ বা ৰৈ থকা কামে আজি গতি লাভ কৰিব পাৰে আজি অলপ কষ্ট কৰিলে আপুনি সম্পূৰ্ণ কৰিব পাৰিব ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ সমাধান কৰিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা পাৰস্পৰিক প্ৰেম অটুট থাকিব অসাৱধানতাৰ বাবে যিকোনো সিদ্ধান্ত লোৱাটো ক্ষতিকাৰক হ'ব পাৰে আৰ্থিক আপোনালোকৰ অৱস্থা সুদৃঢ় কৰাৰ বাবে যিকোনো অন্যাৰ কাম আশ্ৰয় নিদিব বুলি কৈছে কোনো প্ৰকল্পত বিফল হ'লে ছাত্ৰ-ছাত্ৰীসকলে হতাশ হ'ব নালাগে পুনৰ চেষ্টা কৰিলে সফল হ'ব ব্যৱসায়িক কাম-কাজত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰ্থিক লোকচানো সম্ভৱ বৰ্তমান সময়ত কোনো নতুন বিনিয়োগৰ অনুকূল সময় নহয় বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহে ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিব বুলি কৈছে আজিৰ দিনটো বেছিভাগ সময় হাস্যৰস আৰু মনোৰঞ্জন সম্পৰ্কীয় কামত কিছু লোকে কটালে বিশেষকৈ লঘু হৃদয় আৰু শক্তিৰে ভৰপূৰ অনুভৱ কৰিব ঘৰ চাফাই বা ঘৰখনৰ মেৰামতি সম্পৰ্কীয় কামৰ প্ৰতি আপুনি আগ্ৰহী হ'ব কিছুমান বিশেষ কথাও আলোচনা হ'ব বুলি কৈছে শিশুৰ কাম-কাজ আৰু সংগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ তেওঁলোকৰ লগতো কিছু সময় কটাওক যুৱক যুৱতীসকলে হাঁহি ধেমালিত বেছি গুৰুত্ব দিয়া উচিত নহয় যাৰ বাবে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় কামত ব্ৰেঘাত জন্মিব পাৰে ব্যৱসায়ত বহুত কষ্টৰ আৰু একাগ্ৰতাৰ প্ৰয়োজন অসাৱধানতাৰ বাবে এটা ডাঙৰ অৰ্ডাৰ বা চুক্তি হেৰুৱাব পাৰে কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰিবলৈ
চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰিলে কৰ্মৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ হ'ব বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন ৰাতি আহাৰ আদি অনুষ্ঠান বনাব বুলি কৈছে ইয়াৰ ফলত পাৰস্পৰিক ঘনিষ্ঠতা বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱেশৰ বাবে পেটৰ বিষ এচিডিটিৰ সমস্যা হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অসাৱধানতাই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে শাৰীৰিক দুৰ্বলতাৰ শৰীৰ বিষৰ দৰে সমস্যা আহিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ওম নমঃ শিৱায় মকৰ ৰাশি দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ কিছু সময় আগ্ৰহ সম্পৰ্কীয় কাম কাজত ব্যয় কৰা হ'ব অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহায় আৰু পথ প্ৰদৰ্শনত কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান হ'ব পাৰে যিকোনো পলিচি আদিত বিনিয়োগ কৰাৰ অনুকূল সময় বুলি কৈছে আজি শুনা কথাত বিশ্বাস বেছি নকৰিব যিকোনো ভুল তথ্য কিন্তু আপোনালোকক বিভ্ৰান্ত কৰিব পাৰে খৰখেদা কৰাৰ বাবে কিছুমান কাম আধৰুৱা হৈ পৰিব পাৰে উপযুক্ত প্ৰতিযোগিতামূলক ফলাফল লাভৰ বাবে যুৱক যুৱতীসকলে অধিক কষ্ট কৰিব লাগিব লাভজনক ব্যৱসায়িক চুক্তি চূড়ান্ত হ'ব পাৰে এই সময়ত সম্প্ৰসাৰণ সম্পৰ্কৰ কাম কাজটো অধিক গুৰুত্ব দিয়ক বুলি কৈছে এই সময়ত যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হ'ব পাৰে প্ৰেমত বিশেষকৈ মধ্যমীয়া দেখা পোৱা গৈছে ঘৰখনৰ সুখ আৰু শান্তি থাকিব প্ৰেমিক প্ৰেমিকাসকলে বিশেষকৈ প্ৰিয়জনৰ মাজত ইগোৰ বাবে সম্পৰ্ক নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ বাকপটুতা আৰু কৰ্মশৈলীত মানুহ আপ্লুত হ'ব যিকোনো বিশেষ উদ্দেশ্য প্ৰচেষ্টাৰ জৰিয়তে সমাধান কৰিব পাৰিব বুলি কৈছে আজি দিনটোত অৰ্থনৈতিক আপোনালোকৰ অৱস্থা আৰু অধিক শক্তিশালী কৰাৰ বাবে উৎকৃষ্ট ধ্যান ৰাখক তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্য অতিমাত্ৰা চিন্তা কৰিলে কিছুমান ফলাফল হাতৰ পৰা ওলাই যাব পাৰে ছ'চিয়েল মিডিয়াৰ আৰু অসাৰ কথাৰ লগত জড়িত হৈ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতৰ লগত আপোচ কৰিব নালাগে আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত স্থবিৰ হৈ থকা ৰৈ থকাৰ ব্যৱসায় কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কৈছে যে পুৰণি বিশেষকৈ পাঠ্যক্ৰম শেষ হ'ব পাৰে যিকোনো ধৰণৰ অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত বিশেষকৈ অলপ সাৱধান হ'ব লাগিব কিছুমান নতুন কামৰ তথ্য উপলব্ধ হ'ব আজি পৰিয়াল ব্যৱস্থাৰ সুখদায়ক আৰু অনুশাসিত হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি ভাগ্যৱান হ'ব স্বাস্থ্যৰ কিছু দুৰ্বল হ'ব পাৰে কিন্তু ঔষধৰ সলনি যোগাসন ব্যায়ামৰ প্ৰয়োজন আছে জীৱনশৈলী পৰিৱৰ্তন কৰি স্বাস্থ্য বজাই ৰাখক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়ত বেছিভাগ গ্ৰহে আপোনালোকক ভাল কিবা এটা দিবৰ বাবে চেষ্টা কৰিছে বুলি কৈছে এই সময়খিনিত আপোনালোকে নিজৰ আত্মবিশ্বাস বজাই ৰাখিব লাগে নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাসো অনুভৱ কৰিব বুলি কৈছে আপোনালোকৰ কামৰ দক্ষতাও বৃদ্ধি পাব যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে যিকোনো কৃতিত্ব লাভ কৰিব পাৰে আজি খৰচ বেছি হৈ থাকিব ইয়াৰো কৰ্তন সম্ভৱ নহ'ব নিজৰ কোনো বিশেষ উদ্দেশ্য বা তথ্য কোনো অচিনাকি ব্যক্তিক দিব নালাগে নহ'লে কোনোবাই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে গতিকে সাৱধান হৈ থাকিব ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি ব্যৱসায়িক উদ্দেশ্যত ঋণ লোৱাৰ কথা ভাবিছে তেন্তে আকৌ এবাৰ ভাবি চাওক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত এটা প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ বিশেষকৈ হেঁপাহে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে কিন্তু আপুনি নিশ্চিতভাৱে সফলতাও লাভ কৰিব উচ্চপদস্থ বিষয়ৰ পৰা সহায় লোৱাটো প্ৰয়োজনীয় পৰিয়ালৰ সদস্যৰ বিশেষকৈ মাজত ইজনে সিজনৰ লগত আৱেগিক সম্পৰ্ক থাকিব ইয়াৰ ফলত যি পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তি আৰু মানসিক চাপৰ পৰিৱেশ থাকিব যোগ আৰু ধ্যানক ইয়াৰ বিশেষকৈ আপোনালোকৰ দৈনন্দিন জীৱনত বিশেষকৈ অন্তৰ্ভুক্ত কৰক ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কিছুদিন ধৰি চলি থকা যিকোনো উদ্বেগ আৰু অস্থিৰতাৰ পৰা আপুনি সকাহ পাব বিশেষকৈ আজি শক্তিৰে ভৰি থকা অনুভৱ কৰিব হঠাৎ এটা অসম্ভৱ কাম সম্পূৰ্ণ কৰাৰ বাবে মনত সুখ থাকিব ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচী আয়োজন হ'ব আজি ধ্যান ৰাখক যিকোনো দায়িত্বৰ বৃদ্ধিৰ বাবে নিজৰ দৈনন্দিন কাম কাজত কিছু ব্যাঘাত জনিব পাৰে আজি যিকোনো ধৰণৰ ভ্ৰমণ বা যান বাহন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হওক কাৰণ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বা কষ্ট পাব পাৰে বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগে যুৱক যুৱতীসকলে তৰ্ক পেচালত জড়িত বেছি হ'ব নালাগে ব্যৱসায়ৰ বাবে কোনো ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী বেছিকৈ নকৰিব কোনো ধৰণৰ ৰিস্কো ল'ব নালাগে কিবা এটা আইনী ব্যৱস্থা হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰা পোৱা সহায় আপোনালোকক মানসিক চাপমুক্ত কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ কৰ্মশৈলী দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে সচেতন হ'ব লাগে বুলি কৈছে আজি দিনটো অতি ব্যস্ত আৰু উপকাৰী দিন নিজৰ উদ্দেশ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক নিশ্চয়কৈ সফলতা লাভ কৰিব আজি ঘৰৰ ৰক্ষণাবেক্ষণ বা সজ্জাৰ লগত জড়িত কামো আপুনি সুখদায়ক সময় কটাব আজি ধ্যান ৰাখক শিল্পৰ ফলাফল লাভৰ স্বাৰ্থত ভুল পথ বাছি নল'ব লগতে নিজৰ মৰ্যাদাৰ কথাও মনত ৰাখিব আজি আপোনালোকৰ খঙাল আচৰণে কিন্তু আপোনালোকৰ পৰিকল্পনাক বিশেষকৈ নমাই দিব পাৰে
সময়ৰ লগত নিজকে খাপ খুৱাই লোৱাটো অতিকৈ প্ৰয়োজনীয় ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে আৰু ভাল ফলাফল পাবলৈ সময় লাগিব অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লওক চাকৰিত অফিচৰ পৰিৱেশ ভাল হ'ব অহংকাৰ আৰু জেদিৰে বৈবাহিক সম্পৰ্ক দূৰত্বৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ আচৰণ সুষম কৰি ৰাখক প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব অত্যধিক পৰিশ্ৰমৰ বাবে ক্লান্তি দুৰ্বলতা প্ৰাধান্য পাব পাৰে মাজে মাজে জিৰণি লোৱাটো নিশ্চিত কৰক এই সময়খিনিত নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ৰাখি অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে আজি আপুনি দীৰ্ঘদিন ধৰি চেষ্টা কৰি অহাৰ লক্ষ্যত উপনীত হ'ব পাৰিব বেছিভাগ কাম সঠিকভাৱে সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ লৈ গৌৰৱ অনুভৱ কৰিব ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ থাকিব কোনো বিভ্ৰান্তিৰ পৰিস্থিতিৰ সৃষ্টি হ'লে কোনো জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে অখাৰ কথা বতৰা বা কাম কাজত সময় নষ্ট নকৰিব প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক আজি ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱশালী বিশেষকৈ ব্যৱসায়ী লোকৰ জৰিয়তে কিছু নতুন তথ্য লাভ কৰিব সম্পত্তিৰ সম্পৰ্কৰ ব্যৱসায়ত আপুনি বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে নিয়োজিত লোকৰ পদোন্নতিৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ কামবোৰ সাৱধানে আৰু সৎভাৱে কৰক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনি কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব আনৰ কামত তৎক্ষণাত জড়িত হৈ নপৰিব যদি সম্পত্তি কৰ বিক্ৰয়ৰ লগত যদি কোনো কাৰ্যকলাপ চলি আছে তেন্তে আজি দিনটোত সাৱধানে কৰক বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ আত্মবিশ্বাস কমিবলৈ নিদিব যদি ঘৰৰ সম্পত্তিৰ ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত পৰিকল্পনা কৰা হৈছে সাৱধানে কৰক বুলি কৈছে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল লাভ কৰিবলৈ গৈছে কষ্ট কৰক নিজৰ কৰ্মৰ প্ৰতি সৎ হওক বুলি কৈছে খৰখেদা আৰু অসাৱধানতাৰ বাবে আপোনালোকৰ কামবোৰ কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে মিষ্টেক হ'ব পাৰে গতিকে ধৈৰ্য আৰু শান্তি বজাই ৰাখক শান্তি পাবলৈ আধ্যাত্মিকতা সহায় লওক বুলি কৈছে ব্যৱসায়িক কাম-কাজত সৰ্বোচ্চ গুৰুত্ব দিব লাগিব কৰ্মচাৰীৰ মাজত চলি থকা পাৰ্থক্য আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপতো প্ৰভাৱ পেলাব পাৰে বুলি কৈছে নিজৰ খং নিয়ন্ত্ৰণ কৰি আগবাঢ়ক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব